হাজাৰ হাজাৰ লোকে ঘৰতে বহি দৈনিক ইনকাম কৰিছে। আপুনিও ঘৰতে বহি এটা প্ৰফিটেবল ধূপকাঠিৰ ব্যৱসায় আৰম্ভণি কৰিব পাৰে। যদি আপুনিও ঘৰতে বহি এটা ধূপকাঠিৰ ব্যৱসায় কৰাৰ কথা ভাবি আছিলে, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো এই ভিডিঅ'টোত আমি আলোচনা কৰিম এনেকুৱা ধৰণৰ ধূপৰ পেকেটবিলাক আৰু ৰেডিমেড ধূপৰ কাঠিবিলাক লৈ কেনেকৈ আপুনি 10,000 টকাৰ পৰাই ঘৰতে এই ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে। ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে যদি আপুনি ধূপকাঠি বনোৱাৰ প্ৰচেছটো নাজানে, তেতিয়াহ'লে আপুনি আমাৰ ৰুদ্ৰ ট্ৰেডাৰ্ছৰ কাৰ্যালয়ত আহি এই বিষয়ে প্ৰশিক্ষণ ল'ব পাৰে। মাত্ৰ এদিনীয়া বিনামূলীয়া প্ৰশিক্ষণ লৈ আপুনি এই বিষয়টোৰ সম্পূৰ্ণ নলেজ গেইন কৰিব পাৰে। এই নলেজ গেইন হোৱাৰ পাছত আপুনি ঘৰতে ইয়াৰ যিখিনি লাগতিয়াল সামগ্ৰী যেনে ধূপকাঠিৰ ষ্টিক, ধূপকাঠিৰ পাৰফিউম, ধূপকাঠিৰ ডিপি অইল আৰু ধূপকাঠিৰ এনেকুৱা ধুনীয়া ধুনীয়া যিবোৰ পেকেট, এই পেকেটবিলাক আপুনি লৈ পেলাই ঘৰতে ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে। প্ৰডাক্টখিনি হোৱাৰ পাছত আপুনি আপোনাৰ ঘৰৰ ওচৰৰ মন্দিৰ, বজাৰ, গেলামালৰ দোকান অথবা আপুনি অনলাইনৰ মাধ্যমেৰেও এই প্ৰডাক্টবোৰ বিক্ৰী কৰিব পাৰে আৰু আপুনি এটা নিজৰ ব্ৰেণ্ড এষ্টাব্লিছ কৰি বিজনেছটোক আগুৱাই লৈ যাব পাৰে। গতিকে বন্ধুসকল, যদি আপুনিও কম পুঁজিৰে এটা ব্যৱসায় আৰম্ভণি কৰোঁ বুলি ভাবিছিলে, ধূপকাঠিৰ ব্যৱসায় আপোনাৰ কাৰণে একদম পাৰফেক্ট বিজনেছ হ'ব পাৰে। যদি আপুনি অলপমান কষ্ট আৰু ধৈৰ্য ধৰি ব্যৱসায়টোত লাগি থাকে, আফটাৰ 6 মান্থ আপুনি ইয়াৰ পৰা এটা ভাল ইনকাম কৰি ঘৰখন চলাই থকাৰ লগতে স্বাৱলম্বী হ'ব পাৰিব। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা আপডেটবিলাক আপোনালোকে আগলৈকো পাই থাকে। ধন্যবাদ।